নমস্কাৰ আপোনালোকে চাই আছে অসম বিশেষ আহক আজি আমি যোৱা এসপ্তাহৰ যি গুৰুত্বপূৰ্ণ বাতৰি আছে আপোনালোকৰ এপিএসসি পইণ্ট অফ ভিউ ডিসকাস কৰিবলৈ চেষ্টা কৰোঁ পোনপ্ৰথমে এলপিজি বা লিকুইফাইড পেট্ৰলিয়াম গেছ ইউজ ইন আসাম বা অসমত একচুৱেলি ইউজতকৈ বেছি এটা নাটনি বা এটা শ্বৰ্টেজ চিটুৱেশ্যন ক্ৰিয়েট হৈছে আৰু অকল অসমত বুলি নহয় গোটেই দেশখনতে আমি দেখা পাইছোঁ কিয়নো এনেকুৱা ধৰণৰ শ্বৰ্টেজ এটা হৈছে আৰু কি ধৰণে আমি তাক মানে সলিউশ্যন আমি কি ওলাইছোঁ ইয়াৰ ওপৰত তাৰ বিষয়ে এটা ভালদৰে আমি এনালাইচিছ কৰিম তাৰ লগতে যিসকলে জহা চাউল খাই পাইছে নেকি বা খাইতো পাইছে নিশ্চয় কিন্তু জহা চাউল প্ৰেমী কোন কোন আছে জহা চাউল খাই ময়ো খুব ভাল পাওঁ গতিকে জহা চাউলৰ কিন্তু মূল্যৰ এটা সাংঘাতিক বৃদ্ধি আমি দেখা পাই আছোঁ মাৰ্কেট চিটুৱেশ্যনত কিয় হৈছে এই বৃদ্ধিটো আৰু কি ধৰণে আমি তাক টেকেল কৰিব পাৰোঁ তাৰ বিষয়ে এটা বাতৰি তাৰে পিছত নেক্সট এটা চমু বাতৰি অজবেকিয়া জুবিন গাৰ্গিয়ানাৰ বিষয় তাৰে লগত অসম বিধানসভাৰ যি আহিবলগীয়া নিৰ্বাচন আছে তাৰে বিষয়ে এইটো পলিটিকেল বাতৰিখিনি আমি নাপাতো ইয়াতে আমাৰ যি এক্সাম পইণ্ট অফ ভিউ অলপ ইম্পৰ্টেণ্ট পইণ্টাৰ্ছ আছে সেইখিনি আমি ডিছকাছ কৰিম তাৰ লগত সাহিত্য একাডেমী বঁটা অসমৰ পৰা কোনে কোনে লাভ কৰিলে ক্ৰিটিকেল ফ্লৰিকান হেবিটেটৰ বিষয় কৌশল কানেক্ট এপ বুলি এটা নতুন এপ আমাৰ ডেভেলপ হৈছে তাৰে কি ইয়াতে লাভালাভ আমি লাভ কৰিব পাৰিম তাৰে বিষয়ে এটা বাতৰি আৰু অসমৰ যি ৰেলৱে ব্যৱস্থা তাৰ উন্নয়নমূলক আৰু কি পদক্ষেপ গ্ৰহণ কৰা হ'ল চৰকাৰৰ দ্বাৰা আমি এই আটাইকেইটা বাতৰি আজি ডিছকাছ কৰিবলৈ ওলাইছোঁ আহকচোন এটা এটাকৈ আমি বাতৰি ডিছকাছ কৰোঁ পোনপ্ৰথমে আমি চাব লাগিব গভৰ্ণমেণ্ট ফাষ্ট ট্ৰেক্স পাইপড গেছ কানেকশ্যনছ ইন ষ্টেট মেক্সিমাম আমাৰ যিবিলাক হাউচ হোল্ড আছে জেনেৰেলি আমি চিলিণ্ডাৰ একুৱায়াৰ কৰি আমাৰ গেছ ষ্ট'ভ বা ঘৰত খাদ্য আমি তৈয়াৰ কৰোঁ কিন্তু আপাৰ আছামত যদি দেখা পায় তাতে ধুনীয়াকৈ পাইপড গেছ কানেক্ট চিলিণ্ডাৰ একুৱায়াৰ কৰিব নালাগে ডাইৰেক্ট পাইপেৰে আহে বিদেশতো বিভিন্ন কাণ্ট্ৰিত পাইপেৰে ডাইৰেক্ট গেছ আহে গতিকে তাৰে এটা কানেকশ্যনৰ ইয়াতে আমাৰ ব্যৱস্থা প্ৰণালীটো যিটো আছে তাক অলপ ফাষ্ট ট্ৰেক কৰা হৈছে বা তাৰ লগতে ইয়াতে ডিব্ৰুগড়ৰ কথা উল্লেখ কৰিব লাগিব বেন্স ডমেষ্টিক এলপিজি ইউজ বাই কমাৰ্চিয়েল এষ্টাব্লিছমেণ্টছ যিসকলে কমাৰ্চিয়েলি একচুৱেলি এলপিজি চিলিণ্ডাৰ গ্ৰহণ কৰি তেওঁলোকে বিজনেছ চলায় সেইটো অকণমান সময়ৰ কাৰণে বেন কৰা হৈছে যিসকলে ডমেষ্টিক বুলি কমাৰ্চিয়েল পাৰ্পাছত ব্যৱহাৰ কৰিছে কাৰণ কি ডমেষ্টিক ইউজৰ কাৰণে মানুহৰ নাটনি হোৱাৰ এটা সম্ভাৱনা দেখা পোৱা গৈছে কিয় হৈ আছে মেইন ৰিজন যে আমাৰ 90% যিখিনি এলপিজিৰ আমাৰ ছাপ্লাই আছে সেইখিনি ইম্পৰ্ট হয় ঠিক আছে আৰু এই যিটো ইম্পৰ্ট এলপিজিৰ আমাৰ যিটো ইম্পৰ্ট হয় 90% ইম্পৰ্ট আমাৰ ক'ৰ পৰা আহে ষ্ট্ৰেইট অফ হৰমুজ আৰু ষ্ট্ৰেইট অফ হৰমুজ ক'ত আছে আপোনালোকে ভাল ধৰে জানে নেশ্যনেল নিউজ পঢ়িছে ইণ্টাৰনেশ্যনেল নিউজ পঢ়িছে গতিকে ইৰাণত কি পৰিস্থিতি ৱেষ্ট এছিয়াত কি পৰিস্থিতি চলি আছে এটা যুদ্ধৰ পৰিৱেশ চলি আছে তাৰ বিষয়ে মই বৰ বেছি টাচ নকৰোঁ কিন্তু ষ্ট্ৰেইট অফ হৰমুজটো ব্ৰেক হোৱাৰ কাৰণে এটা মেইন ট্ৰেড ৰুট আছিলে শ্বিপিং ৰুট আছিলে আৰু সেই ট্ৰেড ৰুটটো ব্লক হোৱাৰ কাৰণে আমাৰ যিটো এলপিজিৰ ইম্পৰ্টৰ আমাৰ প্ৰণালী সেইটো হেম্পাৰ হৈছে আৰু সেইবাবে আমাৰ ডমেষ্টিক প্ৰডাকশ্যন ডমেষ্টিক ছাপ্লাইক বৃদ্ধি কৰাৰ কাৰণে গোটেই এটা বাতৰি মই আজি আপোনালোকক বুজাবলৈ চেষ্টা কৰিম আহকচোন এটা এটাকৈ আমি গোটেইকেইটা পইণ্ট ডিছকাছ কৰোঁ পোনপ্ৰথমে ডিব্ৰুগড় চিটুৱেশ্যনটোতো বুজি পাইছে এইটোৰ ওপৰত প্ৰশ্ন নাহে কিন্তু মেইন বুজিব লাগিব আপোনাৰ of India's এইটো চাওকচোন of India's consumption of 189 million metric standard cubic meters of LNG per day আচ্ছা ইয়াতে বহুতে এই বস্তুটো বুজি নাপায় এলপিজিৰ ডিফাৰেঞ্চ এলএনজিৰ ডিফাৰেঞ্চ ঠিক আছে বহুতে আকৌ চিএনজি এইটোও জানিব লাগিব ঠিক আছে এইবিলাকৰ ডিফাৰেঞ্চবিলাকো আজি আমি ডিছকাছ কৰিম দেই 52% of it is produced domestically and a quarter of the total consumption is imported from the Persian Gulf. So, আকৌ এটা মেইন সেগমেন্ট আমাৰ ইম্পৰ্ট ক'ৰ পৰা হৈ আছে গালফ কাণ্ট্ৰিজৰ পৰা হৈ আছে পাৰ্চিয়ান গালফৰ পৰা হৈ আছে ঠিক আছে গতিকে এতিয়া আমাৰ এই আৰ্টিফিচিয়েল শ্বৰ্টেজ যিটো ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰিছে বহুতে ঠিক আছে কমাৰ্চিয়েল পাৰ্পাছ বুলি কয় বা ডমেষ্টিক পাৰ্পাছ বুলিয়ে কয় এইটো আমি টাৰ্মিনলজি এটা ব্যৱহাৰ কৰোঁ যাক আমি হোৰ্ডিং বুলি কওঁ এতিয়া হোৰ্ডিং বস্তুটো কি হয় আপোনালোকে জানিব লাগিব মেইন বস্তু ইয়াতে কি কৰা হৈছে এই যিটো প্ৰচেষ্টা এই প্ৰচেষ্টাটোত কি কৰা হৈছে মই আপোনালোকক বুজাব চেষ্টা কৰোঁ ধৰি লওক মোৰ ঘৰখনত এলপিজি চিলিণ্ডাৰ মাহটোত দুটা লাগে কিন্তু মই গৈ কিনে কি কৰিলোঁ মই 10টা চিলিণ্ডাৰ মই বুক কৰি গ্ৰহণ কৰি থৈ দিলোঁ নিজৰ ঘৰত মই লুকাই থৈ দিলোঁ তেনেকুৱাকৈ যদি 10খন ঘৰে 10জন মানুহে এনেকুৱাকৈ কৰে কাৰোবাৰ লাগতিয়াল চিলিণ্ডাৰ এটা মোৰ ঘৰত পৰি থাকিলে এনে তো মাৰ্কেটত এটা এনেকুৱা চিটুৱেশ্যন ক্ৰিয়েট হ'ল যে যাক লাগে আচলত তাৰ ঘৰত
চিলিণ্ডাৰটো নাই, কিন্তু মোৰ ঘৰত সেইটো মই লুকাই থৈ দিছোঁ। কাৰণ কি মোকতো মাহত 2টাহে লাগে, কিন্তু মই কেইটা লৈছোঁ? 10টা লৈ থৈ দিছোঁ। তো 8খন ঘৰৰ চিলিণ্ডাৰ মোৰ তাত পৰি আছে, লাগতিয়াল চিলিণ্ডাৰ। তেওঁলোকৰ ঘৰত এতিয়া খাদ্য বনাবলৈ চিলিণ্ডাৰ নাই। তেখেতসকলে কি কৰিব? ইনডাইৰেক্টলি তাৰ পিছত ব্লেক মাৰ্কেট বা মোৰ কণ্টেক্ট কৰিবলৈ চেষ্টা কৰিব যে আপোনাৰ ঘৰত আছে নেকি, আপোনাৰ তাত আছে নেকি, বা নিজেও তেনেকুৱাকৈ বহুত ব্লেক মাৰ্কেটিয়ে যে এপ্ৰ'চ কৰে যে আপোনালোকৰ ঘৰতো চিলিণ্ডাৰ লাগে নেকি, আমাৰ তাত আছে। কিন্তু মাৰ্কেটত যদি মই এক্স দামত লৈ আছোঁ, এতিয়া কিন্তু এইটো মই 2x কৰি দিম। মানে ধৰক 500 টকাত যদি মাৰ্কেটত লৈ আছে, তেনেহ'লে এইটো আপোনালোকে ব্লেক মাৰ্কেটত কিন্তু 1000 টকাত কিনিব লাগিব। চ' এইটোৰ পৰা একচুৱেলি মানুহৰ কোনো উপায় নাই, উপায়হীন মানুহ বাধ্যবাধকতাত পৰি একেটা বস্তুৰে দুগুণা দাম দিব লগা হৈছে। এনেকুৱা এটা ইলিগেল ট্ৰেড আমাৰ ক'ভিডৰ টাইমতো হৈছিলে। ক'ভিডৰ টাইমত অক্সিজেন চিলিণ্ডাৰ্ছৰ ক্ষেত্ৰত বা জিংক'ভিড টেবলেটছৰ ক্ষেত্ৰত আমি দেখা পোৱা গৈছিলে। ত' লগালগ আমাৰ যিটো প্ৰশাসন আছে, প্ৰশাসনিক ব্যৱস্থা আছে বা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আছে, তেখেতসকলে কৈছে যে আমি এই বস্তুটো যাতে হ'ব দিব নোৱাৰোঁ। তাৰ লগত আমাৰ যিবিলাক আছে, ৰেষ্টুৰেণ্টছ আছে, হোটেলছ আছে, ধাবাজ আছে, তেওঁলোকৰ কাৰণেও কমাৰ্চিয়েল ভাইবিলিটিটো আমি চাই অকণমান ডমেষ্টিক পাৰ্পাছত বেছিকৈ ব্যৱহাৰ কৰিব লাগে LPG-টো। আচ্ছা, এইটোতো আমাৰ ইমিডিয়েট প্ৰচেছ, কিন্তু আমি আচলত যদি এই LPG, LNG, CNG ৰ ডিফাৰেঞ্চটো নাজানো, বাতৰিটো বুজি নাপাম। আহকচোন পোনপ্ৰথমে, LPG হৈছে লিকুইফাইড পেট্ৰলিয়াম গেছ, LNG হৈছে লিকুইফাইড নেচাৰেল গেছ, CNG হৈছে কম্প্ৰেছ নেচাৰেল গেছ। কম্পজিশ্যনটো বেলেগ বেলেগ থাকে। মেইন কম্পনেণ্টছ ইয়াতে LPG-ত প্ৰপেন থাকে, বিউটেন থাকে, ঠিক আছে। এইবিলাক আপোনালোকে কাৰ্বনৰে একচুৱেলি ডিফাৰেণ্ট ভাৰ্জনছ হয়, প্ৰপেন, বিউটেন, মিথেন থাকে ইয়াতে CH4, ডেট ইজ মানে আমাৰ যিটো LNG হয়, তাতে মষ্টলি মিথেন থাকে, ঠিক আছে, CH4, আৰু CNG-টো মষ্টলি মিথেনে থাকে, CH4। কিন্তু ইয়াৰ ব্যৱহাৰটো বেলেগ বেলেগ। আকৌ মই ইয়াতে দেখাব বিচাৰিম যে বাই প্ৰডাক্ট অফ ক্ৰুড অইল ৰিফাইনিং এণ্ড নেচাৰেল গেছ প্ৰচেছিং, বাট ইয়াতে ডাইৰেক্টলি নেচাৰেল গেছ ফিল্ডৰ পৰাই এইটো LNG এক্সট্ৰেক্ট হয়, আৰু CNG-ও ঠিক তেনেদৰে নেচাৰেল গেছ এক্সট্ৰেকশ্যনৰ পৰা হয়। ষ্ট'ৰেজ মেথডলজি বা ষ্ট'ৰেজ ষ্টেট ইন উইচ ইট ইজ ষ্ট'ৰ্ড, তিনিওটাৰে আপোনালোকে দেখা পাইছে পাৰ্থক্য আছে। যেনেকৈ LPG আৰু LNG-টো লিকুইড ফৰ্মেটত থাকে, নামতে লিকুইফাইড আছে, কিন্তু এইটো নেচাৰেল গেছ ফৰ্মেটত থাকে। মেইন আপোনালোকে যিটো বুজিব লাগে, ডেট ইজ দ্য কমন ইউজ। LPG-ৰ যিটো চিলিণ্ডাৰ, ঠিক আছে, এইটো আমি ব্যৱহাৰ কৰোঁ কুকিং ফুৱেল, হিটিং এণ্ড স্মল ইণ্ডাষ্ট্ৰিজত। কুকিং ফুৱেল হিচাপে আমাৰ মেইনলি ইউজ কৰা হয়। LNG অলপ লাৰ্জ স্কেলত ব্যৱহাৰ হয়, পাৱাৰ প্লেণ্টছ, হেভি ট্ৰান্সপৰ্ট, ইণ্ডাষ্ট্ৰিয়েল ফুৱেল। ইণ্ডাষ্ট্ৰিজবিলাকত যদি ব্যৱহাৰ কৰোঁ আমি এই সৰু সৰু চিলিণ্ডাৰ দি নহ'ব, উই হেভ টু হেভ আ লিকুইফাইড নেচাৰেল গেছ কানেকশ্যন। আৰু তাৰ লগত CNG যিটো হয়, আপোনালোকে জেনেৰেলি CNG ভেহিকলছ আপোনালোকে শুনা পাইছে, অট'মোবিল ফুৱেলছ, কাৰ্ছ, বাছেছ, ডমেষ্টিক ইউজ, এনেকুৱাকৈ আমি দেখা পাইছোঁ CNG-ৰ নেচাৰেল গেছৰ ব্যৱহাৰ এটা আমি দেখা পাওঁ। গতিকে এই তিনিটা মেইন পাৰ্থক্য আপোনালোকে বুজিব লগা আছিল। তাৰে পিছত ছেফটি মেকানিজিমত হেভিয়াৰ দেন এয়াৰ কেন একুমুলেট নিয়াৰ দ্য গ্ৰাউণ্ড, এইটো লাইটাৰ দেন এয়াৰ হয়, গেছ হয় যিহেতু, ঠিক আছে। তাৰে লগত আপোনালোকে এনভাইৰমেণ্টেল বা কষ্ট আপোনালোকে দেখা পাইছে, বেলেগ বেলেগ ধৰণৰ কষ্টিং আছে। মেইন আপোনালোকে ইউজেছটো বুজি পাই গ'লে কাৰ কি ব্যৱহাৰ হয়, ক'ত কেনেকৈ ব্যৱহাৰ হয়, সেইটো বুজি পালে। এতিয়া আমাৰ পইণ্ট অফ কনচাৰ্ণ LPG, কিন্তু LPG-ৰ লগত আৰু এটা টাৰ্মিনলজি আপোনালোকে শুনিছে চাগে, PNG, ঠিক আছে। PNG কি হয়? পাইপড নেচাৰেল গেছ। আকৌ এতিয়া কনফিউজন এটা আহে ছাত্ৰ ছাত্ৰীসকলৰ যে লিকুইফাইড পেট্ৰলিয়াম গেছ আৰু পাইপ নেচাৰেল গেছৰ কি ডিফাৰেঞ্চ। মেইন ডিফাৰেঞ্চটোৱে হৈছে যে কম্পজিশ্যন প্ৰপেন এণ্ড বিউটেন, আৰু এইটো মিথেন হয়। আৰু ছেকেণ্ড ডিফাৰেঞ্চ আপোনালোকে চাব পাৰে যে এইটো লিকুইড চিলিণ্ডাৰ হিচাপে ব্যৱহাৰ হয়, আৰু এইটো একচুৱেলি এটা পাইপলাইন নেটৱৰ্ক, ডাইৰেক্টলি ঘৰে ঘৰে পাইপলাইন নেটৱৰ্ক এটাৰে গেছ যিহেতু হয়, সি গেছৰ থ্ৰু এৰি আমি তাক ব্যৱহাৰ কৰিব পাৰোঁ ফৰ কণ্টিনিউৱাছ ছাপ্লাই, ঠিক আছে। এইটো কোনো ধৰণৰ ষ্ট'ৰেজ আমি বেলেগকৈ ঘৰত ব্যৱস্থা ল'ব নালাগে। এনেকুৱা এটা নব থাকে, একচুৱেলি আপোনালোকে ব্যৱহাৰ কৰিছে যদি জনাব, আপাৰ আছামত দেখাও পায়, ঠিক আছে। দেৰ ইজ এ গেছ নেটৱৰ্ক, আপোনালোকে পাইপ সেই ভাল্ভটো খুলি দিলে ডাইৰেক্টলি গেছ আপোনালোকৰ ষ্ট'ভলৈ কানেক্ট হৈ যায়। ছেফটি মেকানিজম, কষ্টিং আপোনালোকে চাব পাৰে, ঠিক আছে। জেনেৰেলি ইট ইজ হেভিয়াৰ দেন এয়াৰ, মে একুমুলেট, এইটো লাইটাৰ হয়, আৰু সেইটো কাৰণে এইটো চিপাৰো হয় ইন দ্য লং ৰান। বাট ইনিচিয়েলি আপোনালোকে পাইপলাইন কানেকশ্যনটো বনাওঁতে অকণমান ইনিচিয়েল ইনভেষ্টমেণ্টছ থাকে। এতিয়া আপোনালোকে গোটেইখিনি বস্তু বুজি পালে যে LPG-টো চিলিণ্ডাৰ ফৰ্মেটত ষ্ট'ৰ হয়, PNG-টো পাইপলাইন নেটৱৰ্ক, আৰু মষ্টলি দে আৰ ইউজ ফৰ দ্য কুকিং ফুৱেল, ঠিক আছে। আপোনালোকে এই বস্তুটো আই থিংক গোটেইখিনি বুজি পালে। LPG, LNG, CNG আৰু PNG, আই হোপ দেৰ ইজ ন' মানে ডাউটছ ইন দেৰ।
এতিয়া আহক বুজিবলৈ চেষ্টা কৰোঁ এলপিজি ৰেগুলেশ্যন এণ্ড পিএনজি এক্সপানশ্যন চৰকাৰে কি প্ৰচেষ্টা কৰি আছে চৰকাৰে কৈছে যে গ্ল'বেল আনচাৰ্টেইনিটি থাকে আৰু আমি যিহেতু হৰমুজৰ ওপৰত ইমান ডিপেণ্ডেণ্ট হৈ থাকোঁ সদায়তো সেইটো এটা ভাল মানে এটা ভাল চিন নহয় উই হেভ টু হেভ কনচাৰ্নছ এবাউট এলপিজি ছাপ্লাই এণ্ড মিছ ইউজ চ' আমি কি কৰিব লাগিব টাইটেনিং দ্য এলপিজি ৰেগুলেশ্যন ৰেগুলেশ্যনটো টাইটনিং মানে কি যে মানুহে হোৰ্ডিং নকৰক মানুহে আননেচেচাৰিলি একুৱায়াৰ নকৰক আৰু কমাৰ্চিয়েল ভাইবিলিটিতকৈ আমি এতিয়া ডমেষ্টিক ৰিকুৱাৰমেণ্টছখিনি ফুলফিল কৰিব লাগিব বিজনেছ পিছত ফ্লাৰিছ হ'ব আগতে আমাৰ ডমেষ্টিক নিজ আমি যদি দিনত দুসাঁজ তিনিসাঁজ খাবই নাপাওঁ ঘৰত তেনেহ'লে আমি বিজনেছ কি কৰিম দেট ইজ ওৱান থিং আৰু এক্সিলাৰেটিং দ্য পি এন জি মই সেইটো কাৰণে পি এন জি কি হয় বুজাই ল'লোঁ আপোনালোকক যে পাইপ নেচাৰেল গেছটো আমি ৰোল আউট কৰিব লাগে এই চিলিণ্ডাৰৰ ওপৰত আমাৰ ইমান নিৰ্ভৰশীলতা নাথাকিলে বেছি ভাল হয় তেতিয়া নেচাৰেল গেছৰ ওপৰত আমি ডাইৰেক্টলি নিৰ্ভৰশীল হ'ব পাৰোঁ আপোনালোকে জানে অসমত নেচাৰেল গেছ বহুতখিনি উপলব্ধ আছে ইতিমধ্যে প্ৰাইচ ডিষ্টৰশ্যন হয় লিডছ টু মিছ ইউজ বাই স্মল ইণ্ডাষ্ট্ৰিজ এণ্ড ইয়াতে আমাৰ উল্লেখযোগ্য এটা পদক্ষেপ যাৰ কুৱেশ্যন আহি যাব পাৰে এইবাৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা হেজ হেল্প টু বুষ্ট দ্য এল পি জি কভাৰেজ ইন ইণ্ডিয়া from about 62% in 2016 to almost 100% now. LPG subsidy যে পায় আপোনালোকে উজ্জ্বলা যোজনাৰ দ্বাৰা আমি যিসকলে কুকিং ফুয়েল ইউজ কৰিছিলে কুকিং ফুয়েলত খৰি তেওঁলোকে জ্বলাই ইউজ কৰিছিলে সেই এনভাইৰমেণ্টেল পলিউশ্যনটো ৰোধ কৰিবলৈ আমি একচুৱেলি এনেকুৱা ধৰণৰ এটা স্কিমৰ দ্বাৰা উই হেভ হেল্প দেম একুৱায়াৰ কুকিং ফুয়েল কানেকশ্যনছ গেছ কানেকশ্যনছ However, domestic production has not kept up with the consumption. এই বস্তুটো খুব ইম্পৰ্টেণ্ট যে আমাৰ যিটো এল পি জি ছাপ্লাই চিলিণ্ডাৰ ছাপ্লাই হৈ আছিলে সেইটো ডমেষ্টিকেলি প্ৰডিউচ নহয় ইম্পৰ্টেড আছিলে ঠিক আছে আপোনালোকে চাওক ইন 2024-25 ইণ্ডিয়ান ৰিফাইনাৰীজ প্ৰডিউচ 12.8 মিলিয়ন মেট্ৰিক টনছ অফ এল পি জি জাষ্ট 41% অফ দ্য এনুৱেল কনজাম্পশ্যন চ' আমাৰ ইণ্ডিয়াত এল পি জি কিমান প্ৰডিউচ হয় দিজ আৰ ভেৰি ক্ৰিটিকেল ডেটা হা আপোনালোকে নোট কপিত লিখি যাব 41% অফ ডমেষ্টিক ৰিকুৱাৰমেণ্টছে আমি ডমেষ্টিকেলি 2024-25 প্ৰডিউচ কৰিবলৈ সক্ষম হৈছোঁ তো আধাতকৈও বেছি আমি একচুৱেলি ইম্পৰ্টৰ ওপৰত ডিপেণ্ডেণ্ট হৈ আছিলোঁ এক্সপানশ্যন প্লেন চলি আছিলে প্ৰপ'জ নিউ কানেকশ্যনছ আমি ইমানখিনি প্লেন কৰিছিলোঁ বিভিন্ন ঠাইত আমি প্লেন কৰিছিলোঁ বাট সেয়া এতিয়ালৈ বাস্তৱ হৈ উঠা নাই তাৰে পিছত এল এন জি ডাইনেমিক্সটো আপোনালোকে চাব পাৰে এতিয়া আপোনালোকে জানে এল পি জি এল এন জি পি এন জি চি এন জি চ' ৱাইল এ ছিগনিফিকেণ্ট চাংক অফ আৰ এল এন জি ইম্পৰ্টছ আপোনালোকে জানে এল এন জি ইজ মষ্টলি ইউজ ফৰ দ্য ইণ্ডাষ্ট্ৰিজ বিজনেছেছৰ কাৰণেও আমি চাব লাগিব থ্ৰু দ্য ষ্ট্ৰেট অফ হৰমুজ তো মেইনলি আমাৰ যিটো চাংক অফ বিজনেছেছ ডিপেণ্ডেণ্ট অন এল এন জি ষ্ট্ৰেট অফ হৰমুজৰ ওপৰত নিৰ্ভৰশীল কাৰেণ্টলি ব্লক বাই ইৰাণ দ্য অভাৰঅল নাম্বাৰ্ছ ৰিভিল ইণ্ডিয়াছ প্ৰডাকশ্যন প্ৰৱেছ এণ্ড পটেঞ্চিয়েল ডাইভাৰ্চিফিকেশ্যন চ' আপোনালোকে চাওক এতিয়া ইণ্ডিয়াৰ কিমানটা এটা ডাঙৰ ইয়াতে আমাৰ নিৰ্ভৰশীলতা আছে টোটেল গোটেই কনজাম্পশ্যনৰ ওপৰত আমাৰ যদি ডমেষ্টিক প্ৰডাকশ্যনটো চাই চ' দিছ ইজ ছামথিং এগেইন উইচ ইজ ক্ৰিয়েটিং আ বিগ কনচাৰ্ণ ইয়াতে ট্ৰিগাৰ পইণ্টটো আপোনালোকে বুজি পালে ইম্পৰ্টেঞ্চ 20% অফ গ্ল'বেল অইল ট্ৰেড পাছেছ থ্ৰু ইট এণ্ড ইণ্ডিয়া ইজ হেভিলি ডিপেণ্ডেণ্ট অন দ্য এল পি জি আমাৰ ইম্পৰ্টছ এতিয়া এল পি জি যিটো আমাৰ ডিপেণ্ডেঞ্চি আছে মেইন প্ৰব্লেম ইজ ডিমাণ্ড ইজ হাই বাট ডমেষ্টিক প্ৰডাকশ্যন ইজ লেগিং প্ৰব্লেমটো গম পালে প্ৰব্লেম ইজ নট কি আমাৰ ইম্পৰ্ট ৰখি গৈছে সেইটোতো এটা পাৰ্ট টাইম টেম্পৰাৰী সলিউশ্যন ইম্পৰ্টিং আৱাৰ ডমেষ্টিক ৰিকুৱাৰমেণ্ট ইজ নেভাৰ আ ফুল প্ৰুফ সলিউশ্যন আমি যে ইম্পৰ্টৰ ওপৰত ইমান নিৰ্ভৰশীল হৈ থাকিব লগা হৈছে সেইটো একচুৱেলি খুব এটা ভাল ষ্ট্ৰেটেজি নহয় ইন দ্য ফিউচাৰ চ' ইট ইজ এ ৰাইট টাইম যে আমি নিজৰ ডমেষ্টিক প্ৰডাকশ্যনটো বৃদ্ধি কৰোঁ তাৰে কাৰণে চৰকাৰে বহুতো পদক্ষেপ গ্ৰহণ কৰিছে ইয়াতে চাওক ইম্পৰ্ট ডিপেণ্ডেঞ্চি এৰাউণ্ড 60% আছিলে মই ইয়াতে দেখালোৱে 41% আমাৰ ডমেষ্টিক প্ৰডাকশ্যন হয় আৰু 90% অফ দ্য ইম্পৰ্টছ আমি যে এই 60% ইম্পৰ্ট কৰোঁ 60%কৈ অধিকেই ইম্পৰ্ট কৰোঁ এই 60%ৰ 90% ষ্ট্ৰেট অফ হৰমুজেৰে আহে তো ভাবকচোন মানে মেজৰিটি ইম্পৰ্টছ হেম্পাৰ হৈ গৈছে ষ্ট্ৰেট অফ হৰমুজৰ ব্লকেডৰ কাৰণে গতিকে ইয়াতে আমাৰ কৰিবলগীয়া কি আছে সেই বস্তুটো বুজিব লাগিব ইমাৰ্জেঞ্চি ৰেছপন্স পোনপ্ৰথমেতো এছেঞ্চিয়েল কমোডিটিজ এক্টটো ইনভোক কৰিছে চেণ্ট্ৰেল গভৰ্ণমেণ্টে এইটো ইনভোক কৰিছে এছেঞ্চিয়েল কমোডিটিজ এক্ট ই কি কৰে কণ্ট্ৰলছ দ্য প্ৰডাকশ্যন ছাপ্লাই ডিষ্ট্ৰিবিউশ্যন এণ্ড ইকুইটেবল এক্সেছ এণ্ড ফেয়াৰ প্ৰাইচিং যাতে মূল্য বৃদ্ধিও বহুত বেছি নহওক আৰু আমি গোটেই প্ৰডাকশ্যনৰ পৰা আদি কৰি ডিষ্ট্ৰিবিউশ্যনলৈ প্ৰডাকশ্যন মানে বুজি পাইছে যে এল পি জি যদি আমি ডমেষ্টিক অকল 41% প্ৰডিউচ কৰি আছোঁ তাক আমি বৃদ্ধি কৰিব পাৰোঁ নেকি প্ৰণালী আছে মই আজি এই ক্লাছটোতে কম কেনেকৈ বৃদ্ধি কৰিবলৈ প্ৰচেষ্টা চলাইছে ছেকেণ্ডলি ঠিক আছে 41%টো আছে এইটোক ছাপ্লাই কৰাটোৰ আমি আৰু অলপ এফিচিয়েঞ্চি আনিব পাৰোঁ নেকি তাতে ক'ৰবাত কৰাপশ্যন হৈ আছে নেকি ছাপ্লাইটোও চাব লাগিব প্ৰডাকশ্যনটোও চাব লাগিব
আচ্ছা প্ৰাইচিংটো চাব লাগিব যে আল্টিমেটলি মাৰ্কেটত যাই উঠাৰ পিছত যাতে আমি যিটো ইম্প্ৰুভড এফিচিয়েঞ্চি গঢ়ি তুলিছোঁ তাতে যাতে এক্সট্ৰা আৰু দাম সোমাই নাযায় মানুহৰ কাৰণে যাতে অসুবিধাজনক নহয় ছেট ষ্টক লিমিটছ হোৰ্ডিং যাতে নহয় ব্লেক মাৰ্কেটিং নহয় হোৰ্ডিং কি হয় মই বুজালোঁ ষ্ট'ৰেজ কণ্ট্ৰল কৰিব লাগিব ট্ৰান্সপৰ্টিং প্ৰাইচিং ডাইৰেক্ট ইণ্ডাষ্ট্ৰি এইবিলাক আপোনালোকে মেইনছত ডাইৰেক্টলি লিখিব লাগিব হুইচ ইজ কামিং আণ্ডাৰ ছেকশ্যন 3 অফ দ্য এছেঞ্চিয়েল কমোডিটিজ এক্ট 1955 ঠিক আছে চ' দিছ ইজ দ্য মেইন এক্ট যিখিনি মেইন পইণ্টছ আপোনালোকে জানিব লাগে এতিয়া ইমাৰ্জেঞ্চি ৰেছপন্সত কি কৰিছে অন 5th of March দ্য গভৰ্ণমেণ্ট অৰ্ডাৰ্ড অল গভৰ্ণমেণ্ট প্লাছ প্ৰাইভেট অইল ৰিফাইন ভেৰি ইম্পৰ্টেণ্ট পইণ্ট হা ভালকে শুনিব গভৰ্ণমেণ্টে চেণ্ট্ৰেল গভৰ্ণমেণ্টে প্ৰত্যেকটো গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট অইল ৰিফাইনাৰী যিমান আছে ৰিলায়েন্সৰো ৰিফাইনাৰী আছে আৰু আমাৰ অইল ইণ্ডিয়াৰো ৰিফাইনাৰী আছে গোটেই সেইবিলাক ৰিফাইনাৰী যিমান ৰিফাইনাৰীজ আছে ইন ইণ্ডিয়া টু চেনেলাইজ দেয়াৰ প্ৰপেন এণ্ড বিউটেন ষ্ট্ৰিমছ ইনটু LPG মানে তেওঁলোকে নিজৰ যি প্ৰপেন আৰু বিউটেন একুৱায়াৰ কৰে সেইটো বেলেগ বেলেগ আৰু প্ৰডাক্ট বাই প্ৰডাক্ট বনাবলৈ ব্যৱহাৰ কৰে চব প্ৰপেন এণ্ড বিউটেন LPGৰ সংমিশ্ৰণত ব্যৱহাৰ নহৈছিল চৰকাৰে কৈছে যে এতিয়া প্ৰপেন এণ্ড বিউটেন যিমান পাৰি মেক্সিমাম আমি LPG প্ৰডাকশ্যনতহে ব্যৱহাৰ কৰোঁ অন্য কিবা প্ৰডাক্ট আমি যদি বনাই আছিলোঁ তাক আমি অকণমান স্থগিত ৰাখোঁ কাৰণ কি দেৰ ইজ এ শ্বৰ্টেজ তেতিয়া কি হ'ব যে আমি যে 41% অকল প্ৰডিউচ কৰি আছোঁ ডমেষ্টিকেলি তাৰ নম্বৰটো আমি এটলিষ্ট 50% 60% অলপ বৃদ্ধি কৰিব পাৰিম ইমিডিয়েটটো নহয় বাট এটলিষ্ট দিছ ইজ এ ইমাৰ্জেঞ্চি ৰেছপন্স ঠিক আছে যাতে পেট্ৰকেমিকেল মেনুফেকচাৰিং আমি অলপমান স্থগিত কৰি দিওঁ ৰাদাৰ দেন ইউজিং দেম ফৰ পেট্ৰকেমিকেল মেনুফেকচাৰিং ইয়াতে পেট্ৰকেমিকেল মেনুফেকচাৰিঙৰ কাৰণেও ব্যৱহাৰ হৈছিলে প্ৰপেন বিউটেন তো পেট্ৰকেমিকেল মেনুফেকচাৰিংটো আমি অলপমান স্থগিত ৰাখিবলৈ চৰকাৰে অনুৰোধ কৰিছে A revised order on March 9 specified that SEZ oil refinery, Special Economic Zone, SEZ, oil refining companies and petrochemical complexes are also to be included. So, যিমান পাৰি ৰিফাইনাৰী সকলক এই পদক্ষেপটো কৈছে যে আমি প্ৰপেন বিউটেন যাতে LPG কাৰণে ব্যৱহাৰ কৰোঁ প্ৰপেন বিউটেন বুজি পাইছেনে কোৰ্ট এইটো চাওক প্ৰপেন এণ্ড বিউটেন ব্যৱহাৰ হৈয়ে আমাৰ LPG প্ৰডাকশ্যন হৈছিলে সেইটো কাৰণে প্ৰপেন বিউটেনৰ ব্যৱহাৰ আচ্ছা ই আকৌ পেট্ৰকেমিকেলছো ব্যৱহাৰ কৰে কিন্তু বনায় কিন্তু সেইটোক আমি ৰখাই এতিয়া আমি LPG বনোৱাত মনোযোগ দিব লাগে বুলি চৰকাৰে এছেঞ্চিয়েল কমোডিটিজ এক্টৰ সহায়ত আগবঢ়াইছে ইট এডেড ডেট propylene it added that propylene butane and other elements of the C3 and C4 streams were also to be used for LPG production only বুলি কৈছে তো যিমান যি কেমিকেলি পসিবল সাইন্টিফিক্যালি পসিবল আছে আমি it should be used for what LPG production the government claims that its orders has also increased domestic production of LPG by at least 25% through that still leaves a 50% gap in the supplies so আমি ইমান চেষ্টা কৰিছোঁ যে আমাৰ যিমান পাৰি ডমেষ্টিক প্ৰডাকশ্যন আৰু বৃদ্ধি হওক আৰু যিখিনি গ্যাপ আছে সেইখিনিকো আমি আহিবলগীয়া সময়ত কিবা এটা ব্যৱস্থা ল'ম regulating the natural gas supply top priority will go to piped natural gas PNG যেটো মই PNG supply কৈছিলো তাতে মানুহে ডমেষ্টিক হাউসহোল্ডছৰ কাৰণে compressed natural gas for transport পায় আৰু gas needed for LPG production পায় so this is very important supplies to these sectors will be maintained at 100% of their average consumption direct notification দিছে 100% of the average consumption over the past 6 months যোৱা 6 মাহত যিমান কনজাম্পশন কৰি আছিলে হিমানখিনি availability আমি যাতে যাতে বনাব পাৰো fertilizer manufacturers will get 70% of their needs through though this may change if the war continues to disrupt the fertilizer manufacturing অটো ব্যৱহাৰ হয় natural gas আপোনালোকে জানে natural gas বা fertilizer যিমান লাগিছিলে তাৰে 70% হে আমি এভেইলেবল কৰিবলৈ পাৰিম বুলি গতিকে কৃষকসকলৰ ওপৰতো ইয়াতে অলপ ষ্ট্ৰেছ পৰিব পাৰে ফাৰ্টিলাইজাৰৰ দাম বৃদ্ধি হ'ব পাৰে আৰু শ্বৰ্টেজো এটা ক্ৰিয়েট হ'ব পাৰে গতিকে আপোনালোকে ফাৰ্টিলাইজাৰো একুৱায়াৰ কৰি থোৱাটো উচিত Supplies to tea manufacturing and other industries have also been capped at 80%. মই যে কৈছিলো ইন্ডাষ্ট্ৰিয়েলি ব্যৱহাৰ হয় নহয় নেচাৰেল গেছ CNG PNG গতিকে this natural gas will be capped at 80% for these industries and 70% for the fertilizer. This is what the highlights is 100% supply ensured for PNG and CNG consumers under natural gas control order and industrial and commercial consumers to be at 80%. বুজি পাইছে over 1.5 crore households currently receiving PNG supply. This is very very important for all of you. এতিয়া এই গোটেই বাতৰিটোৰ ওপৰত আপোনালোকে প্ৰবলেমটো কি হয় কিয় হৈছে বুজি পালে প্ৰবলেমটো কি হয় অসমত কেনেকৈ কি পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু ভাৰতবৰ্ষত আমি কি ধৰণে কি ডিফাৰেণ্ট টাইপছ অফ আছে LPG কি হয় LNG কি হয় CNG কি হয় PNG কি হয় গোটেইখিনি বুজি পালে
ঠিক আছে আৰু এতিয়া তাৰে পৰা এটা প্ৰেক্টিচ প্ৰশ্ন কি ধৰণে আহিব পাৰে এসেনশিয়েল কমোডিটিজ এক্টটো ভালকে পঢ়িব লাগে আপোনালোকে জানে ঠিক আছে আৰু অইল ৰিফাইনাৰিং কোম্পানীজক কি ইয়াতে তেওঁলোকে গাইডলাইনছ দিছে সেইখিনিও শিকিলে গতিকে চেষ্টা কৰিব এই প্ৰশ্নটোৰ উত্তৰটো কমেণ্ট ছেকশ্যনত বা আপোনালোকে নিজৰ এখন ৰাফ কপিত লিখি ছাবমিট কৰিবলৈ SPMৰ ফাউণ্ডেশ্যন ষ্টুডেণ্টসকলে ইয়াৰ মূল্যায়নো লাভ কৰিব আহক এতিয়া নেক্সট জহা চাউল কোনে কোনে খাই ভাল পায় কমেণ্ট ছেকশ্যন জনাব জহা চাউলৰ যিটো সোৱাদ বা যিটো সুগন্ধ সেই সঁচাকৈ আমাক সকলোকে আকৰ্ষণিত কৰে কিন্তু এই যিটো এটা চাউলৰ প্ৰকাৰ বা বিধ একচুৱেলি এতিয়া অলপমান প্ৰব্লেমত পৰি আছে ঠিক আছে আমি দেখা পাইছোঁ 80 টকা মানত আগতে পোৱা হৈছিলে বাট এতিয়া 160 টকালৈকে বৃদ্ধি হৈছে আৰু তাৰে ওপৰতো মই শুনিছোঁ কিছুমান জেগাত 200 টকালৈ বৃদ্ধি হৈছে আপোনালোকৰ জেগাত জহা চাউল কিমান দামত বিক্ৰী হৈ আছে পাৰ কিলো মোক জনাব এতিয়া প্ৰব্লেমটো কি হৈছে আহকচোন চাবলৈ চেষ্টা কৰোঁ প্ৰাইচ হেজ ইনক্ৰিজড মানে ড্ৰাষ্টিকেলি মোৰ দেন ডাবল হৈ গৈছে আৰু এইটো এটা প্ৰিমিয়াম এৰমেটিক একচুৱেলি আমাৰ চাউল হয় অসমৰ GI টেগো আছে আমাৰ একচুৱেলি জিঅ'গ্ৰাফিকেল ইণ্ডিকেটৰ টেগ আছে আমাৰ ইনক্ৰিজিংলি আনএফৰ্ডেবল হৈ গৈছে আমাৰ লোকেল মানুহে একচুৱেলি ইয়াক খাব নোৱাৰা হৈছে যদিও উৎপাদন আমি কৰোঁ কিন্তু আমি তাক যিটো তাৰ খৰচ বা যিটো তাৰ মূল্য তাক আমি মানে সেই মূল্য আমি পে' কৰিব নোৱাৰা হৈ গৈছোঁ এতিয়া পোনপ্ৰথমে বহুতো কাৰণ আছে ইয়াতে এটা কাৰণ নহয় ঠিক আছে ফাৰ্ষ্ট অফ অল উই হেভ টু অলছ' চি কি it is exported as a premium quality of rice মানে আপোনালোকে the agricultural and processed food products export development authority APIDA বুলি শুনিছে চাগে under the Ministry of Commerce and Industries facilitated the first export consignment of 25 metric tons of GI tagged Johar rice from the state of Assam to where UK and Italy গতিকে ইটালী আৰু ইউকেৰ মানুহৰ আমাৰ যেনেকে জহা চাউলটো এটা আকৰ্ষণ সেই ধৰণে তেওঁলোকৰ বাবেও এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠিছে এই জহা চাউলটো গতিকে আপোনালোকে দেখা পাইছে যে ফাৰ্ষ্ট কনচাইনমেণ্টটো এনেকুৱাকৈ 4 দিন আগত আমাৰ দিয়া হৈছিলে আৰু একচুৱেলি ইট ইজ অনলি দ্য ফাৰ্ষ্ট কনচাইনমেণ্ট এনেকুৱাকৈ আৰু বহুতো কনচাইনমেণ্ট আগন্তুক দিনবোৰত আমি দেখিবলৈ পাই থাকিম গতিকে দ্য শ্বিপমেণ্ট ৱাজ ডিছপেচড অন March 12 ইন কলাবৰেশ্যন উইথ দ্য ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ গভৰ্ণমেণ্ট অফ আছাম চ' ফাৰ্ষ্ট থিং জহা চাউলটোক এনেকুৱাকৈ ব্ৰেণ্ড কৰা হৈছে যে এইটো একচুৱেলি লোকেল কনজিউমাৰ্ছৰ কাৰণে নহ'বও পাৰে আমি ফৰেন যিসকল আমাৰ প্ৰিমিয়াম কনজিউমাৰ্ছ আছে তেওঁলোকেতো এইটো দাম একোৱে নহয় তেওঁলোকৰ কাৰণে কাৰণ কি সেই ৰুপি আৰু পাউণ্ডছৰ ডিফাৰেঞ্চটো আহি যায় এক পাউণ্ড মানে 100 টকাৰ সমান হৈ যায় তাতকৈও এতিয়া অধিকে হৈ আছে ৰুপি ডাউনফল হৈ আছে গতিকে তেওঁলোকৰ কাৰণে এইটো খুবেই এফৰ্ডেবল এটা চাউলৰ প্ৰকাৰ হৈ উঠিছে ফাৰ্ষ্ট থিং ছেকেণ্ড থিং আমি দেখা পাইছোঁ জহা চাউলৰ বিষয়ে অকণমান যদি জানে যে জহা চাউল ইজ কাল্টিভেটেড এক্ৰছ 21,000 হেক্টাৰ্ছ উইথ এন এষ্টিমেটেড প্ৰডাকশ্যন অফ এবাউট 43,000 মেট্ৰিক টনছ ইন FY25 কি প্ৰডিউচিং ডিষ্ট্ৰিক্টছ ক'ত আছে নগাঁও বাক্সা গোৱালপাৰা শিৱসাগৰ মাজুলী চিৰাং আৰু গোলাঘাট Before this shipment, the authority facilitated the export of 1 metric ton of GI tag Zoha rice to Vietnam and 2 metric tons of Middle Eastern countries including Kuwait, Bahrain, Qatar, Oman, Saudi. So গতিকে চাওকচোন আমাৰ অসমীয়া মানুহক এৰি সকলোৱে জহা চাউলৰ সোৱাদ লাভ কৰি আছে গতিকে দিছ ইজ ওৱান থিং উইচ ইজ এ প্ৰব্লেমেটিক চিটুৱেশ্যন যে প্ৰডাকশ্যন আমাৰ যিখিনি আছিলে সেই প্ৰডাকশ্যনৰ সহায়ত একচুৱেলি আমাৰ সিমানখিনি চাউল বাহিৰতহে গৈ আছে এতিয়া ইউনিক এট্ৰিবিউট জহা চাউলটো ইমান আকৰ্ষণৰ মানে এটা আকৰ্ষণীয় কেন্দ্ৰবিন্দু হৈ কিয় উঠিছে নেচাৰেল এৰোমা ফাৰ্ষ্ট থিং ইজ এৰোমা যিটো এটা ফ্ৰেগনেন্স আহে জহা চাউলৰ ভাত যদি আমি খাই পাইছোঁ সকলোৱে খাই পাইছে নিশ্চয় মানে যিটো এটা দূৰৰ পৰা এটা সুগন্ধ আহে আৰু হঠাৎ ভোকটো লাগি যায় আমাৰ লগত ঠিক আছে গতিকে জহা ৰাইচ ইজ ফেমাছ ফৰ ইটছ ডিষ্টিং নেচাৰেল ফ্ৰেগনেন্স চিমিলাৰ টু বাসমতি বাট মাইল্ডাৰ এণ্ড চুইটাৰ বাসমতি চাউলতকৈ অলপ বেলেগ হয় আৰু বাসমতিটো দীঘলীয়া হয় জহা চাউলটো একদম সৰু সৰু হয় This aroma intensifies after cooking, making it ideal for festive dishes. ঠিক আছে মাংসৰ লগত জহা চাউল খোৱা হাঁহৰ লগত জহা চাউল খোৱা এটা বেলেগ আমেজ ইণ্ডিজিনিয়াছ টু আছাম গ্ৰ'ন ট্ৰেডিচনেলি ইন ব্ৰহ্মপুত্ৰ ভেলী ঠিক আছে আৰু ইট হিউজলি লিংক টু ইট বিহু বা অন্য আমাৰ যিবিলাক ৰিচুৱেলছ আছে বা উৰুকা আছে তেনেকুৱা ধৰণৰ আমাৰ যিবিলাক উৎসৱ সেই উৎসৱত একচুৱেলি জহা চাউল অবিহনে সম্ভৱেই নহয় শ্বৰ্ট এণ্ড নন বাসমতি গ্ৰেইন আনলাইক বাসমতি ইট ইজ এ স্মল এণ্ড শ্বৰ্ট গ্ৰেইন ঠিক আছে shorter length seed develops a premier aromatic experience soft হয় sticky হয় খুব আঠাখিনিয়া হয়
জহা চাউলৰ যিটো ভাত হয় আপোনালোকে দেখিব এটা খুব ধুনীয়া মানে ষ্টিকিনেছ এটা আছে আৰু ভাল লাগে ঠিক আছে সফ্ট হয় আৰু পাৰফেক্ট ফৰ ট্ৰেডিচনেল ডিছেছ লাইক কোমল চাউল বেছড মিলছ পোলাও পায়স ঠিক আছে এটচেট্ৰা তাৰপিছত লোকেল গ্লাইচেমিক ইণ্ডেক্স ইয়াতে আমি যদি চাওঁ কম্পেয়াৰ্ড টু মেনি হোৱাইট ৰাইচ ভেৰাইটিজ জহা চাউল হেজ ৰিলেটিভলি লোৱাৰ গ্লাইচেমিক ইণ্ডেক্স মেকিং ইট বেটাৰ ফৰ ডায়েবেটিছ চ' ডায়েবেটিছ থকা মানুহৰ কাৰণেও এইটো অলপ অন্য চাউলতকৈ বেটাৰ জি আই টেগ আছে আমাৰ অথেণ্টিচিটি হয় ৰিজনেল আইডেণ্টিটি হয় আৰু মাল্টিপল লোকেল ভেৰাইটিজ আমি ইয়াতে পাওঁ কলা জহা কেতেকী জহা বগা জহা ঠিক আছে বিভিন্ন ধৰণৰ জহা চাউলৰ আৰু প্ৰকাৰ আছে অৰ্গেনিক এণ্ড ট্ৰেডিচনেল কাল্টিভেশ্যন ইয়াত ব্যৱহাৰ হয় আৰু মষ্টলি ল' কেমিকেল ইনপুট থাকে গতিকে সকলোৰে বাবে এটা খুব পুষ্টিকৰ আমাৰ চাউলৰ প্ৰকাৰ হয় এতিয়া কজেছ অফ দ্য প্ৰাইচ ৰাইজ এক্সটাৰ্নেল ডিমাণ্ড শ্বক ফাৰ্ষ্টলি আমি দেখা পালোঁ ক্ৰপ ফেইলিয়াৰ অফ দ্য গোবিন্দভোগ ৰাইজ ইন ৱেষ্ট বেংগল এণ্ড এৰাউণ্ড 40% প্ৰডাকশ্যন ডিক্লাইন হৈ গৈছিলে দেট ইজ হোৱাট লেড টু দ্য 300% প্ৰাইচ ৰাইজ ঠিক আছে গতিকে এই যিটো এটা মানে গোবিন্দভোগ চাউল ৱেষ্ট বেংগলৰ হয় সেইটোৰ তুলনামূলককৈ জহা চাউলটো আমি দেখা পাওঁ আৰু সেইবাবে যেতিয়া ইয়াৰে ক্ৰপ ফেইলিয়াৰ হ'ল 40% প্ৰডাকশ্যন ডিক্লাইন হৈ গ'ল লগালগ আমাৰ জহা চাউলৰ ডিমাণ্ডটো বৃদ্ধি হ'ল আছাম জহা ফিল দ্য ছাপ্লাই গেপ এণ্ড ডিমাণ্ডটো আমাৰ জহা চাউলৰ বৃদ্ধি হ'ল ছেকেণ্ডলি এক্সপৰ্ট গ্ৰ'থ হৈছে UK ইটালী ভিয়েটনাম মিডল ইষ্ট এইটো মই বুজালোৱে আপোনালোকক that is the second cause increase global demand মানুহে যেতিয়া জহা চাউলৰ সোৱাদ পাইছে আমাৰ অসমীয়া জাতিটোৱে আগতে একচুৱেলি জহা চাউলৰ সোৱাদ লৈ আছিলে এতিয়া বিদেশী লোকেও সেই সোৱাদ যেতিয়া পালে এতিয়া তেওঁলোকে আৰু দৰ দাম নকৰাকৈ ঠিক আছে নিজৰ পাউণ্ডছ ডলাৰৰ সহায়ত এই জহা চাউল একচুৱেলি একুৱায়াৰ কৰি আছে কাল্টিভেটেড ইন অনলি এৰাউণ্ড 5% অফ দ্য চেলি ৰাইজ এৰিয়া ঠিক আছে মানে কিছুমান ছাপ্লাই কনষ্ট্ৰেইনো আছে ল' প্ৰডাক্টিভিটি ঠিক আছে গ্ৰ'ন অন মাৰ্জিনেল লেণ্ড নন ট্ৰেডিচনেল কমাৰ্চিয়েলাইজ যিটো প্ৰডাকশ্যন হয় এইটো বৰ বেছি চাইণ্টিফিক হৈ থকা নাই সৰু স্মল লেণ্ড হোল্ডিংছত হৈ আছে ঠিক আছে এণ্ড মাৰ্কেটিং বিহেভিয়াৰ ফাৰ্মাৰ্ছ হোৰ্ডিং ষ্টক এণ্টিচিপেটিং হায়াৰ প্ৰাইচেছ মানে ইয়াতে যেতিয়া গম পাইছে যে ৱেষ্ট বেংগলত এই গোবিন্দভোগ চাউলটো নাইকিয়া হৈছে বা গ্ল'বেল ইম্পৰ্ট বৃদ্ধি হৈছে লগালগ যিসকলৰ তাত আছেও জহা চাউলৰ শ্বৰ্টেজ একচুৱেলি ইমান হোৱা নাই কিন্তু তেওঁলোকে লগালগ সেইটো হোৰ্ডিং কৰিছে নিজৰ মানে ভঁৰালত তেওঁলোকে লুকাই থৈ দিছে যাতে বৃদ্ধি হওক প্ৰাইচটো বৃদ্ধি হওক যেতিয়া প্ৰাইচ আৰু বাঢ়ি যাব লগালগ তেওঁলোকে 3 গুণ 4 গুণ দামত জহা চাউল বিক্ৰী কৰিব গতিকে এই সকলোকেইটা কাৰণৰ কাৰণে একচুৱেলি আমি এনেকুৱা ধৰণৰ এটা শ্বৰ্টেজ দেখা পাইছোঁ ঠিক আছে চ' চেলেঞ্জেছ ইল্ডটো আমি বৃদ্ধি কৰিব লাগিব কোৱালিটি কণ্ট্ৰল প্ৰাইচ ভলিটিলিটি এণ্ড এক্সপৰ্ট ভাৰ্চেছ লোকেল নিডছ চাব লাগিব ৱে ফৰৱাৰ্ড কি হ'ব আপোনালোকৰ এক্সপাণ্ড দ্য কাল্টিভেশ্যন মেইনলি আমি কাল্টিভেশ্যন বৃদ্ধি কৰিব লাগিব প্ৰমোট ইম্প্ৰুভ ভেৰাইটিজ লাইক কেতেকী জহা খাইছে যদি মোক জনাবচোন ষ্ট্ৰেংথেন দ্য GI এনফৰ্চমেণ্ট যাতে কোনো ডুপ্লিকেচি নহয় এতিয়া আচ্ছা বহুতে এনেকুৱা আকৌ এইটো জহা চাউল নোহোৱা চাউলকো আমি জহা বুলি বিক্ৰী কৰা আৰম্ভ কৰি দিছে কম দামী চাউল এটাক জহাৰ দামত বিক্ৰী কৰি আছে ঠিক আছে আৰু নেক্সট আমাৰ এনচিয়ৰ এফৰ্ডেবিলিটি ফৰ লোকেলছ আচ্ছা মোৰ লাষ্ট এটা প্ৰশ্ন অসমীয়া যদি কোনোবা হয় তেওঁলোকে জানিব এইটো জহা চাউলৰ নামটো জহা ধান বা জহা বুলি কিয় ৰখা হৈছে খুব এটা ধুনীয়া কাহিনী আছে আপোনালোকে কিজানি নাজানিব পাৰে কিন্তু প্ৰকৃতিৰ লগত খুব জড়িত জীৱ জন্তুৰ লগত জড়িত এটা তাৰ কাৰণ আছে মা দেউতাক সুধিব ডেফিনেটলি জানিব আৰু খুব ভাল লাগিব আপোনালোকে সেই সুগন্ধটোৰ পিছত বা সেই যিটো এটা আমেজ আমি লাভ কৰোঁ বা জহা নামটোৰ পিছত আঁৰত কি আছে একচুৱেলি জহা ধান বা জহা চাউল বুলি কিয় কয় আপোনালোকে মোক চেষ্টা কৰিব মা দেউতাক সুধিব কমেণ্ট ছেকশ্যন জনাব যদি গম নাপায় মোক জনাব মই আপোনালোকক ডেফিনেটলি কাৰণটো শ্বেয়াৰ কৰি দিম এটা প্ৰিলিমছৰ সেইবিলাক কুৱেশ্যন পৰীক্ষাত নাহে কিন্তু জাষ্ট মানে আপোনালোকে জানি ভাল পাব কিছুমান কথা পৰীক্ষা নহ'লেও জানিব লাগে ঠিক আছে প্ৰিলিমছ প্ৰেক্টিছ MCQ এটা আনিছোঁ চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ আহক নেক্সট প্ৰশ্ন একচুৱেলি আমাৰ অতিকৈ মৰমৰ জুবিন দা আপোনালোকে খুব দুখেৰেও আমি ক'ব লাগিব যে এতিয়াও সকলোৰে মনত আছে 19 ছেপ্টেম্বৰ 2025 তাৰিখে তেওঁলোকৰ অকাল মৃত্যু হৈছিলে আৰু অলমষ্ট 6 মাহ আমি অতিক্ৰম কৰিলোঁ তেওঁৰ অবিহনে আহিবলগীয়া দিনকেইটাত বিহু আহিব লগা আছে কি ধৰণে আমি বিহু উদযাপন হ'ব নে নহ'ব কিজানি এইবাৰ অসমত বিহু নহ'ব গতিকে এই পৰিস্থিতিৰ মাজতে আমি এটা মানে চমু বাতৰি নিউলি ডিস্কভাৰ্ড প্লান্ট স্পিচিজ নেমড আফটাৰ আমাৰ সকলোৰে প্ৰাণৰ শিল্পী জুবিন দা মৰমৰ জুবিন দা নিউ প্লান্ট স্পিচিজ অজবেকিয়া জুবিন গাৰ্গিয়ানা ঠিক আছে নিউ স্পিচিজ ডিস্কভাৰ্ড ইন মানস নেশ্যনেল পাৰ্ক বা মানস ৰাষ্ট্ৰীয় উদ্যান ঠিক আছে আৰু
একচুৱেলি আপোনালোকে এই এটা জাৰ্নেলত একচুৱেলি পাব্লিছ হৈছে, নামটো আহি যাব পাৰে, ঠিক আছে, ফাইটো টেক্সা। আৰু এই টেক্সনমিটো অজবেকিয়া হয়, আৰু ফেমিলি যিটো নাম হয় আপোনালোকে দেখা পাইছে, মেলাষ্টো মাতা চেই, এণ্ড ওৱান অফ দ্য লাৰ্জেষ্ট এনজিঅ'স্পাৰ্ম ফেমিলিজৰ এটা স্পিচিজ হয় একচুৱেলি, ঠিক আছে। চাউথ ইষ্ট এছিয়াতে আমি দেখা পাওঁ, খুব ডিষ্টিংক্ট হয়, লিভছ উইথ 3 নাৰ্ভছ আপোনালোকে দেখা পাইছে, ঠিক আছে, 3ডাল আমি এনেকুৱাকৈ দেখা পাওঁ নাৰ্ভছ, ঠিক আছে। আৰু টেট্ৰামেৰাছ ফ্লাৱাৰ থাকে 4টা পাৰ্টৰ, ঠিক আছে। ফ্লাৱাৰটোত মানে 4টা পাহি টাইপ আমি দেখা পাওঁ। তাৰ লগত আমাৰ ইণ্টাৰস্পিৰেল ইমাৰ্জেঞ্চিছ থাকে, পিউবেচেণ্ট ষ্টাইল বেছ থাকে, আৰু পাৰ্পল পিংক মানে ধৰণৰ এটা আমাৰ কালাৰিং থাকে, এইটো পিংক মাজত থাকে আৰু অলপ পাৰ্পলিছ এটা কালাৰিং থাকে, ঠিক আছে। তাকে আমি নাম দিছোঁ অজবেকিয়া জুবিন গাৰ্গিয়ানা, ঠিক আছে। ইক'লজিকেল ইম্পৰ্টেঞ্চ, গ্ৰাছলেণ্ড ইক'চিষ্টেমছত আমি দেখা পাওঁ জেনেৰেলি ইণ্ডিকেটৰ অফ ফ্লৰিষ্টিক ৰিচনেছ, বায়'ডাইভাৰ্চিটি। বৰ বেছি একো ইয়াতে নাই, আপোনালোকে জাষ্ট নিউজটো জানিব লাগে, নামকেইটা জানিব লাগে, আৰু যিটো টেক্সনমি হয় তাৰ বিষয়ে আপোনালোকে জানি থোৱাটো উচিত। ক'ত পাইছিলে সেইটো বস্তু আপোনালোকে মানে ডিস্কভাৰ ক'ত হৈছিলে সেই বস্তুটো গম পালে এটা প্ৰশ্ন আহি যাব পাৰে। নেক্সট, নিৰ্বাচনৰ ক্ষেত্ৰত আপোনালোকে ইতিমধ্যে সকলোৱে জানে, এইটো একচুৱেলি বাতৰিটো বৰ ৰিস্কি বাতৰি, কিন্তু মই আপোনালোকৰ কাৰণে আনিছোঁ। কাৰণ এটাই যে কিছুমান APSC পইণ্ট অফ ভিউ কুৱেশ্যন আহি যাব পাৰে, যে মডেল কোড অফ কণ্ডাক্ট, আপোনালোকে জানেই, পলিটিত পঢ়িছে, মডেল কোড অফ কণ্ডাক্ট কেতিয়া লাগে, কি হয় মডেল কোড অফ কণ্ডাক্ট, এইবোৰ কথাত মই বৰ বেছি ডেফটোত নাযাওঁ। একচুৱেলি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া, ষ্টেটৰ ইলেকশ্যন বা এছেম্বলি ইলেকশ্যন, একচুৱেলি ইলেকশ্যন কমিশ্যন অফ ষ্টেট নহয়, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ অধীনতহে আহে, ঠিক আছে। তো গতিকে তেওঁলোকে কণ্ডাকশ্যন আৰু গোটেই প্ৰণালীটো তেওঁলোকে জনাব। আপোনালোকে জানিব লাগে যে অকল অসম বুলি নহয়, ইয়াৰে লগত তামিলনাডু, ৱেষ্ট বেংগল, কেৰেলা আৰু পুডুচেৰী, ঠিক আছে, এইকেইখন ৰাজ্য আৰু ইউনিয়ন টেৰিটৰীৰো ইলেকশ্যন একেলগে পৰিছে। এইবাৰ এপ্ৰিল 9ত একচুৱেলি আমি দেখা পাইছোঁ অসম, কেৰেলা আৰু পুডুচেৰীৰ ইলেকশ্যন হ'ব, আৰু তাৰে লগত তামিলনাডু আৰু ৱেষ্ট বেংগলৰ আমি 23 এপ্ৰিল, আৰু ৱেষ্ট বেংগল যিহেতু অকণমান ডাঙৰ মানে ৰাজ্য হয়, 294টা ছিট আছে, আমাৰ অসমৰ ছিট কেইটা 126টা ছিট আছে, ঠিক আছে। তো 2টা ফেজত হ'ব। এইবাৰ ইলেকশ্যনটো অকণমান অসমৰ বাবে বেলেগ, কাৰণ কি অন্যবাৰত আমি জেনেৰেলি 2টা বা 3টা ফেজত অসমতো ইলেকশ্যন হোৱা দেখা পাওঁ, 126টা আমাৰ সমষ্টিৰ ইলেকশ্যন হয়, নিৰ্বাচন হয়। গতিকে জেনেৰেলি ব্ৰহ্মপুত্ৰ ভেলী, বাৰাক ভেলী, আৰু যিটো আমাৰ লোৱাৰ আছাম এৰিয়া, আপাৰ আছাম, লোৱাৰ আছাম আৰু বৰাক ভেলী, এনেকুৱাকৈ ইলেকশ্যন হৈছিলে। কিন্তু এইবাৰ আমি দেখা পাইছোঁ খুব এটা বৃহৎ মানে নিৰ্বাচনী প্ৰক্ৰিয়া গৈ আছে, কাৰণ কেইবাটাও, কিন্তু আমি সেইবোৰত ইয়াতে নোসোমাওঁ। মেইনলি কণ্ডাক্টেড বাই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া, চিফ ইলেকশ্যন কমিশ্যনাৰ জ্ঞানেশ কুমাৰ, তেখেত একচুৱেলি চিফ ইলেকশ্যন কমিশ্যনাৰ হয়, আপোনালোকে ফটো দেখা পাইছে, মাজত বহি থকা জনে জ্ঞানেশ কুমাৰ ছাৰ, ঠিক আছে। পলিং ডেটছ আপোনালোকে গম পালে, অসমত কেতিয়া নিৰ্বাচন হ'বলৈ গৈ আছে, এদিনতে হ'ব। সকলোকে অনুৰোধ আছে যে আপোনালোকে নিৰ্বাচন প্ৰক্ৰিয়াত ভাগ ল'ব, ঠিক আছে। আমাৰ ক্লাছবোৰতো আমি সদায় ডেমক্ৰেচিৰ, গণতন্ত্ৰৰ কি পাৱাৰ, সেই বস্তু আমি সদায় আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ, আৰু এইটোৱে একচুৱেলি সঠিক সময় য'ত আপোনালোকে নিজৰ ভাৰতীয় হোৱা স্বত্তে, অসমীয়া হোৱা স্বত্তে যি আপোনালোকৰ স্বাৰ্থ আছে সেইবোৰক আপোনালোকে ভোটৰ মাধ্যমত প্ৰদান কৰি থৈ আহিব পাৰে। গতিকে সেই বস্তুটো যাকে নিদিয়ে কিয়, বোলে কাকো ভাল নাপাওঁ, নাজানো, নোটাও মাৰিব পাৰে, নোটা ইজ আ অপশ্যন, যাক আমি নন অফ দি এবাভ বুলি জানো। তাৰমানে আপোনালোকে যদি কংগ্ৰেছক ভাল নাপায়, বা যি পাৰ্টীয়ে নহওক, বিজেপিক ভাল নাপায়, যি পাৰ্টী এক্স ৱাই জি, কাকো বোলে ভাল নাপাওঁ, তেতিয়া আপোনালোকে নান অফ দ্য এবাভ, ডেট শ্ব'জ লাভ কি হ'ব, লাভ এটাই হ'ব যে ডেট উইল শ্ব' কি ইণ্ডিয়াত আমাৰ ভাল প্ৰাৰ্থীয়ে নাই যাক আমি বিচাৰিছোঁ। গতিকে নোটা হ'লেও মাৰি থৈ আহিব, আৰু বোলে নহয় কোনোবা এটা পাৰ্টীৰ লগত আপোনালোকৰ অলপ মানে চিন্তাধাৰা মিলিছে, গতিকে তেওঁলোকক আপোনালোকে ভোট দিয়াটো উচিত। পলিং ষ্টেচনছ কিমানটা আছে, সংবিধান আমাৰ সমষ্টি কেইটা আছে, 126টা আপোনালোকে দেখা পাইছে, এভাৰেজ ইলেক্টৰ্ছ পাৰ বুথ সিমানটা হ'বলৈ গৈ আছে। এইবিলাক অকণমান ডেটা, মানে ফাৰ্ষ্ট টাইম ভোটাৰ্ছ কিমান হ'ব এইবাৰ অসমত, ইউথ ভোটাৰ্ছ কিমান আছে, পাৰ্চন উইথ ডিচেবিলিটি ইলেক্টৰ্ছ কিমান হ'ব, ছাৰ্ভিচ ভোটাৰ্ছ কিমানটা আছে, ছাৰ্ভিচত যিসকল আছে, ঠিক আছে। এনেকুৱাকৈ আপোনালোকে এইখিনি বস্তু অকণমান জানি থোৱাটো উচিত। চিফ ইলেকশ্যন কমিশ্যনাৰৰ লগত 2জন আৰু ইলেকশ্যন কমিশ্যনাৰো থাকে, নামকেইটা জানি থোৱাটো উচিত, ঠিক আছে। শেখৰ সিং সান্ধু আৰু ডক্টৰ বিবেক যোশী, ঠিক আছে। এই দুগৰাকী ইলেকশ্যন কমিশ্যনাৰ হয়, আৰু মাজত বহি থকাজন জ্ঞানেশ কুমাৰ।
চিফ ইলেকশ্যন কমিশ্যনাৰ। প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটা আনিছোঁ, চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ। নেক্সট, সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হ'ল 2025 বৰ্ষৰ, আৰু অসমৰ দুগৰাকী ব্যক্তিক আমি এই সন্মানেৰে সন্মানিত কৰিছোঁ। গতিকে এবাউট দ্য এৱাৰ্ড কনফাৰ্ড বাই সাহিত্য একাডেমী, এৱাৰ্ডেড এনুৱেলি ইন 24 ইণ্ডিয়ান লেংগুৱেজ, 24টা ভাৰতীয় ভাষাত, ঠিক আছে, এই বঁটা প্ৰদান কৰা হয়। কোনকেইটা ভাষা চাই লওক, ঠিক আছে, এইকেইটা ভাষা, এই 24টা ভাষা: অসমীয়া, বেংগলী, বড়ো, ডোগৰী, ইংলিছ, গুজৰাটী, হিন্দী, কান্নাডা, কাশ্মীৰী, কোঙ্কণী, মেথিলী, মালায়ালম, মণিপুৰী, মাৰাঠী, নেপালী, উড়িয়া, পাঞ্জাবী, ৰাজস্থানী, সংস্কৃতি, সান্থালী, সিন্ধি, তামিল, তেলেগু, উৰ্দু। ঠিক আছে, ইয়াৰ পিছত আপোনালোকে সুধি দিব পাৰে মানে যে ইয়াৰ মাজত কোনটো ভাষা ইয়াতে নাই, সাহিত্য একাডেমী বঁটাত কোনটো ভাষা নাই, প্ৰদান নকৰে, চুজ দ্য অড ওৱান আউট বা তেনেকুৱা টাইপকে অপশ্যন থাকিব পাৰে। ডেট কাইণ্ড অফ এ কুৱেশ্যন। গোটেইকেইটা মই টাইটেল, জনাৰ, অথাৰ কোন আছে, কাক প্ৰদান কৰিছে, বঁটা লৈ আহিছোঁ, কিন্তু ইমান মনত ৰখাটো সম্ভৱ নহ'ব পাৰে। গতিকে অসমৰ কেইজনক আপোনালোকে জানিব লাগে। কপাৰ প্লেগ এটা দিয়ে, শ্বল এখন দিয়ে, আৰু কেছ প্ৰাইজ 1 লাখ টকা। ঠিক আছে, অসমৰ কোনে পালে? প্ৰথমে অসমীয়া ভাষা দেৱব্ৰত দাস। ঠিক আছে, ঠিক আছে, অসমৰ আমাৰ দেৱব্ৰত দাস। গতিকে তেখেতে এই বঁটা লাভ কৰিছে। কাঢ়ি খেলাৰ সাধু বাবে এই নভেলখনৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হৈছে। আৰু বড়ো ভাষাত সহায়চুলি ব্ৰহ্মা। ঠিক আছে, তেখেতৰ অকণমান মোৰ প্ৰনাউন্সিয়েশ্যনটো ভুল হ'লে ক্ষমা কৰিব। ঠিক আছে, ডংগুই লামা মাউঞ্চে গথং নভেলখনৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হৈছে। গতিকে এই দুটা নাম আপোনালোকে জানি থ'ব, দেৱব্ৰত দাস আৰু সহায়চুলি ব্ৰহ্মা। ঠিক আছে, আচ্ছা, কি কি কেটেগৰীত দিয়া হয়? পোয়েট্ৰি, নভেল, শ্বৰ্ট ষ্টৰিজ, এছে, লিটাৰেৰী ক্ৰিটিচিজম, অটোবায়োগ্ৰাফি, মেময়াৰ্ছ। ঠিক আছে, গতিকে এইকেইটা কেটেগৰীত আপোনালোকৰ এই 24টা বঁটা প্ৰদান কৰা হয়। আৰু চিলেকশ্যন প্ৰচেছ জেনেৰেলি জিউৰি থাকে, আৰু অসমীয়া জিউৰি ইনক্লুডেড ধ্ৰুৱজ্যোতি। এইটো কুৱেশ্যন নাহে দিয়ক, দিছ ইজ বিয়ণ্ড দ্য চিলেবাছ, কিন্তু জাষ্ট জানি থ'ব লাগে যে অসমীয়া বঁটা যাক দেৱব্ৰত দাসক দিয়া হ'ল, তেওঁৰ মানে জিউৰিত কোন কোন আছিলে, জাজ কোন আছিলে। ঠিক আছে, প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন এটা, চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ। ক্ৰিটিকেল ফ্লৰিকেন হেবিটেড ইন মানস আণ্ডাৰ এনক্ৰচমেণ্ট। আপোনালোকে জানিব লাগে যে ককিলাবাৰী বুলি এটা এৰিয়া আছে, খুব বৰ ডাঙৰ এৰিয়া নহয়, 9 স্কুৱেৰ কিলোমিটাৰ এৰিয়া উইদিন দ্য হেবিটেড অফ মানস নেশ্যনেল পাৰ্ক। এইখন মানস নেশ্যনেল পাৰ্ক একচুৱেলি, তাৰে মাজমজিয়াত আমি দেখা পাওঁ। এই মানস নেশ্যনেল পাৰ্কৰ ঠিক ওপৰত আপোনালোকে ভূটানত দেখা পাইছে ৰয়েল মানস নেশ্যনেল পাৰ্ক। ঠিক আছে, ভূটানৰ লগত আমাৰ জড়িত। ইয়াতে বাক্সা জিলা আছে, চিৰাং জিলা আছে এইফালে। গোটেই এইটো ককিলাবাৰী এৰিয়া, যিটো আমাৰ মই কৈ আছিলোঁ। ঠিক আছে, এই ককিলাবাৰী এৰিয়াত, ঠিক আছে, ইয়াতে ককিলাবাৰী চিড ফাৰ্ম এটাও আছে। গতিকে ইয়াতে দেখা পোৱা গৈছে 9.3 স্কুৱেৰ কিলোমিটাৰ এৰিয়া উইদিন দ্য কোৰ হেবিটেড অফ, কোৰ মানে জানে ন, কোৰ এণ্ড বাফাৰ এৰিয়া। কোৰ মানে য'ত একদম হিউমেন ইণ্টাৰভেনশ্যন 0 কৰি দিয়ে। বাফাৰ এৰিয়াবিলাকত অকণমান হ'লেও হিউমেন হেবিটেড, মানুহে ঘৰ দুৱাৰ বনাব পাৰে, থাকিব পাৰে, ভ্ৰমণ কৰিব পাৰে। কিন্তু কোৰ এৰিয়াত সেইটো বস্তু নিষেধ কৰি থোৱা হয়। এতিয়া সেই এৰিয়াটোত আমি দেখা পাইছোঁ এনক্ৰচমেণ্ট হৈছে। ঠিক আছে, কোৰ এৰিয়া অফ মানস নেশ্যনেল পাৰ্ক হেজ বিন এনক্ৰ'চ ফৰ অভাৰ, আৰু এবাৰ দুবাৰ নহয়, 25 বছৰ ধৰি এনক্ৰচমেণ্ট চলি আছে। দ্য এৰিয়া ইজ কাৰেণ্টলি ফৰ এগ্ৰিকালচাৰ। ঠিক আছে, ইউজ ফৰ এগ্ৰিকালচাৰ, তাতে এগ্ৰিকালচাৰ পেডি কাল্টিভেশ্যন হৈ আছে, ডিছপাইট বিং এ পাৰ্ট অফ ৱাইল্ড লাইফ হেবিটেট। এতিয়া এগ্ৰিকালচাৰ হৈ আছে মানে মানুহ তাতে সোমাই আছে ৰেগুলাৰ বেচিছত। ঠিক আছে, গছ ৰোপণ কৰি আছে, কাটি আছে। গতিকে তেনেকুৱা ধৰণৰ বস্তুৰ পৰা যিটো আমাৰ ফ্ল'ৰা ফৌনা আছে বা জীৱ জন্তু আছে, ঠিক আছে, ডেফিনেটলি হেম্পাৰ হৈছে। ইক'লজিকেল ইম্পৰ্টেণ্ট, দিছ ৰিজন ইজ ওৱান অফ দ্য লাষ্ট ৰেফিউজ অফ দ্য ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড বেংগল ফ্লৰিকেন। এতিয়া এই এৰিয়াটোতে আকৌ আমি কি পাওঁ, দেখা পাওঁ বেংগল ফ্লৰিকেন। গতিকে দুটা বস্তু আপোনালোকে মনত ৰাখিব লাগে, বেংগল ফ্লৰিকেনৰ ওপৰত প্ৰশ্ন আহিব পাৰে, যাক মই পঢ়াবলৈ গৈ আছোঁ, আৰু ককিলাবাৰী এৰিয়া অফ মানস নেশ্যনেল পাৰ্ক ক'ত আছে আপোনালোকে দেখা পাইছে। এই গোটেই মই এৰিয়াটো আপোনালোকক বুজাই দিছোঁ। এইফালে আপোনালোকে চাওক, বেকী নদীখনি আছে, মানস নদী আছে। ঠিক আছে, গোটেই টেৰেইনটো আপোনালোকে অকণমান এনেকুৱাকৈ পঢ়িলে ভাল হ'ব। হিষ্ট্ৰিকেল বেকগ্ৰাউণ্ড, 1928 এৰিয়া ৱাজ ইনক্লুডেড ইন দ্য মানস ৱাইল্ড লাইফ চেঞ্চুৰী, ককিলাবাৰী এৰিয়াটো। ঠিক আছে, 71 পৰা 2001 ককিলাবাৰী চিড ফাৰ্ম লিজ টু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ফৰ এ চেণ্ট্ৰেল চিড ফাৰ্ম। ঠিক আছে, চেণ্ট্ৰেল চিড ফাৰ্ম এটা ডেভেলপ হৈছে। 1990 চনত
এই চেংচুৰীটো নেশ্যনেল পাৰ্ক ষ্টেটাছলৈ আপগ্ৰেড কৰা হৈছে 2007 চনত কোৰ হেবিটেট অফ মানস নেশ্যনেল টাইগাৰ ৰিজাৰ্ভ ইয়াত ইনক্লুড কৰা হৈছে আৰু post 2001 land was supposed to revert to the forest department but it has not happened ঠিক আছে গতিকে এই গুগলত মাৰিলেও আপোনালোকে ককিলাবাৰী চিট ফাৰ্ম বুলি একদম ধুনীয়াকৈ পাব আটাইতকৈ লাজৰ কথা কোৰ এৰিয়া এটাত ৰাষ্ট্ৰীয় উদ্যান এখনৰ কোৰ এৰিয়াত আমি এনেকুৱাকৈ চিট ফাৰ্ম খুলিছোঁ পেডি কাল্টিভেশ্যন কৰি আছোঁ দ্যাট ইজ আ ভেৰি বিগ প্ৰব্লেম ঠিক আছে চ' এই বস্তুটো আপোনালোকে চাব লাগে এতিয়া বেংগল ফ্লৰিকেনৰ ওপৰত যাক আমি বেংগল বাষ্টাৰ্ড বুলিও কওঁ ঠিক আছে ইজ এ বাষ্টাৰ্ড স্পিচিজ নেটিভ টু দ্য ইণ্ডিয়ান ছাবকণ্টিনেণ্ট কেম্বোডিয়ান ভিয়েটনাম ক'ত ক'ত পায় ইণ্ডিয়া কেম্বোডিয়া এণ্ড ভিয়েটনাম ইণ্ডিয়া অকল নহয় না ইণ্ডিয়ান ছাবকণ্টিনেণ্ট বাকী এইখন আমাৰ দেশতো ছাবকণ্টিনেণ্ট যাক কওঁ তাত পায় fewer than 1000 individuals were estimated ঠিক আছে to be alive and two disjunct populations one in the Indian subcontinent and another in Southeast Asia Southeast Asia মানে এই কেম্বোডিয়া আৰু ভিয়েটনামৰ কথা কৈছে কেম্বোডিয়ান ভিয়েটনামৰ স্পিচিছটো ইণ্ডিয়ান ছাবকণ্টিনেণ্টৰ লগত মিলা প্ৰীতি নাই ঠিক আছে the former occurs from Uttar Pradesh Terai hills of Nepal to Assam where it is called Ulu Mora ঠিক আছে উলু মৰা বুলিও ইয়াক জনাজাত আৰু অৰুণাচল প্ৰদেশ ইন ইণ্ডিয়া এণ্ড হিষ্টৰিকেলি টু বাংলাদেশ গতিকে এনেকুৱাকৈ আমি বেংগল ফ্লৰিকেনটো দেখা পাওঁ ঠিক আছে ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড স্পিচিছ হয় খালি আপোনালোকে জানিব লাগে যিটো ষ্টেটাছ হয় তাৰ ইট ইজ ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড খুব কম স্পিচিছ ইয়াৰ বাচি আছে এক্টিভিটিজ এলেজ টু ভাইলেট ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট ফৰেষ্ট এক্ট 1980 and an NTCA has repeatedly recommended reclaiming the land through management effectiveness evaluation of tiger reserves report. So NTCA National Tiger Conservation Authority কৈ আছে যেহেতু এটা designated tiger reserve হয় মানস নেশ্যনেল পাৰ্কখন গতিকে আমি এই এৰিয়াটো উভতাই দিব লাগে এনি কাইণ্ড অফ হিউমেন ইণ্টাৰভেনশ্যন তাতে কোৰ এৰিয়াত হ'ব নালাগে ঠিক আছে মানস নেশ্যনেল পাৰ্কৰ বিষয়ে আপোনালোকে আৰু এটা কথা জানিব লাগে যে অকল নেশ্যনেল পাৰ্কে নহয় ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটো হয় এটা ঠিক আছে টাইগাৰ ৰিজাৰ্ভো হয় বায়'স্ফিয়াৰ ৰিজাৰ্ভো হয় গতিকে এনেকুৱা এটা মানে জেগাত এইবোৰ বস্তু হ'ব নাপায় প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটা চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ শেষত কেইটামান উল্লেখযোগ্য পদক্ষেপ ঠিক আছে লঞ্চ অফ কৌশল কানেক্ট এটা মোবাইল এপ্লিকেশ্যন একচুৱেলি ঠিক আছে এই মোবাইল এপ্লিকেশ্যনটোত কি কৰিব পাৰিব আপোনালোকে চাওকচোন স্মাৰ্ট ছাৰ্ভিচেছ ফৰ চিটিজেনছ এণ্ড ফ্ৰীলেন্সাৰ্ছ কোনোবা যদি ফ্ৰীলেন্সাৰ আছে কাৰোবাক যদি কিবা ছাৰ্ভিচ লাগে কি ধৰণৰ ছাৰ্ভিচ আছে টুৰিজম হস্পিটেলিটি ছাৰ্ভিচ আছে হেল্থ কেয়াৰ এপেৰেল অট'মোটিভ হোম ছাৰ্ভিচেছ ক্লিনিং ডাষ্টিং এনেকুৱা ধৰণৰ ট্ৰান্সপৰ্ট ডেলিভাৰী লজিষ্টিক্স এডুকেশ্যন বেছড ছাৰ্ভিচেছ ঠিক আছে এনেকুৱা ধৰণৰ বা কাৰোবাক যদি কিবা কুক লাগে ঠিক আছে এনেকুৱা ধৰণৰ ৰিপেয়াৰিঙৰ কাম লাগে মেকানিক লাগে ঠিক আছে কাৰ্পেণ্টাৰ লাগে ইলেক্ট্ৰিচিয়ান লাগে ড্ৰাইভাৰ লাগে ঠিক আছে তো মই যদি ড্ৰাইভাৰ কাম কৰোঁ তো মই ইয়াতে নিজক ৰেজিষ্টাৰ কৰি ৰাখিলোঁ আৰু যাক সেই ছাৰ্ভিচটো লাগে তেখেতসকলে তাতে গৈ সেই ছাৰ্ভিচটো এপ্লাই কৰিব পাৰে গতিকে আল্টিমেটলি এটা ফেচিলিটেটিং এপ খুব ধুনীয়া এটা পদক্ষেপ বুলি ক'ম চৰকাৰৰ ঠিক আছে টুৰিষ্ট গাইড লাগে কোনোবা বোলে অসমত ভ্ৰমণ কৰিব আছে অসমীয়া নাজানে টুৰিষ্ট গাইড এজনে নিজক তাতে ৰেজিষ্টাৰ কৰি ৰাখিব পাৰে ঠিক আছে তো যিসকলৰ যি ইয়াতে তেওঁলোকৰ স্কিল আছে কাৰোবাক বোলে মেডিকেল এটেণ্ডেণ্ট লাগে ঘৰত বোলে অসুখী মানুহ আছে নাৰ্ছ এজন ৰাখিব বিচাৰিছোঁ আমি ঘৰত গতিকে আপোনালোকে কৌশল এপটোত এই ডাউনলোড কৰি মই নিশ্চয় জানো যে আপোনালোকৰ ঘৰতো এনেকুৱা কিছুমান দৰকাৰ হৈ থাকে গতিকে কাৰোবাক বোলে ই কমাৰ্চ ফুড গ্ৰচাৰী লাগে কাৰোবাক ফটোগ্ৰাফাৰ লাগে মেকআপ আৰ্টিষ্ট লাগে স্পা লাগে হেয়াৰ কাট কৰিব লাগে ঘৰতে আহি ঠিক আছে এনেকুৱা ধৰণৰ কাম আপোনালোকে ইয়াতে কৰিব পাৰিব তাৰপিছত নেক্সট ৰেলৱে আমাৰ যিটো নেটৱৰ্ক ঠিক আছে ৰেলৱে ড্ৰাইভিং আছাম ইনটু আ নিউ প্ৰগ্ৰেছ এৰিয়া কি হৈছে ইলেক্ট্ৰিফিকেশ্যন অফ বদৰপুৰ শিলচৰ এণ্ড বদৰপুৰ চৰাইবাৰী ৰেল লাইন গতিকে এই দুটা এৰিয়া আপোনাৰ ইলেক্ট্ৰিফাই কৰা হৈছে বৰ বেছি একো প্ৰশ্ন আহিব নালাগে কিন্তু কেতিয়াবা কি হয় এনেকুৱা ধৰণৰ এছে এনেকুৱা ধৰণৰ আমাৰ GS পেপাৰ 5খনত আহি যায় ডাইৰেক্টলিটো কুৱেশ্যন নাহে প্ৰিলিমছতো নাহে কিন্তু আপোনালোকে যে ইলেক্ট্ৰিফিকেশ্যন অফ ইণ্ডিয়ান ৰেলৱেজ ইন দ্য আছাম বা নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেজ ইজ হেপেনিং ইন আ ৰেম্পেণ্ট স্কেল তাৰে এক্সাম্পল ইলেক্ট্ৰিফিকেশ্যন অফ বদৰপুৰ শিলচৰ ৰেলৱে লাইন এক্সাম্পলত ব্যৱহাৰ কৰিবলৈ মই এই পইণ্টাৰ্ছবিলাক শেষৰ ফালে আপোনালোকক ব্যৱহাৰ কৰোঁ তাৰ লগতে ইলেক্ট্ৰিফিকেশ্যন অফ চাপৰমুখ ডিব্ৰুগড় ৰেলৱে লাইন ঠিক আছে এই দুটা আপোনালোকে এক্সাম্পলৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব ঠিক আছে চাপৰমুখ ডিব্ৰুগড় আৰু বদৰপুৰ শিলচৰ শিলচৰৰ পৰা উমিয়ামলৈ যিটো এটা ৰাস্তাৰ নিৰ্মাণৰ কথা হাইৱে নিৰ্মাণৰ কথা চলি আছে
এয়াও আমি ডিছকাছ কৰিম অহা ৰবিবাৰে আহিবলগীয়া ক্লাছবোৰত। আজিৰ ক্লাছটোত ইমানেই আছিলে। আশা কৰিছোঁ প্ৰত্যেকটা বাতৰি বুজি পাইছে। যদি উপকৃত হৈছে জনাব আৰু চাই থাকিব অসম বিশেষ। ধন্যবাদ। আকৌ লগ পাম অহা ৰবিবাৰ।